আমি সিম্পলিফাই কোচিং খাৰুপেটিয়াত অল ইণ্ডিয়া টেষ্ট সিৰিজ বুলি কিনে এটি টেষ্ট সিৰিজ নিট ইউজিৰ কাৰণে আমি লঞ্চ কৰি আছো য'ত নেকি গোটেই ভাৰতবৰ্ষৰ প্ৰায় 200ৰ ওপৰত এক্সাম চেণ্টাৰ হ'ব তাৰ পৰা আমাৰ খাৰুপেটিয়া বা দৰং বা উদালগুৰিৰ ভিতৰত সিম্পলিফাই কোচিং এটি এক্সাম চেণ্টাৰ হৈ আছে আৰু ইয়াতে যিকোনো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে যিহতে নেকি নিটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে হিহতে ইয়াতে জয়েন কৰিব পাৰিব যেটো হিহতৰ সুবিধা হ'ব যে হিহতে অল ইণ্ডিয়া ৰেংক গম পাব এই 1 লাখ 1.5 লাখ ষ্টুডেন্ট যিয়ে নেকি তাতে টেষ্ট দিব এই টেষ্টত হিহতে এটো গম পাব যে হিহতে কোত হিহতে ষ্টেণ্ড কৰি আছে আৰু হিহতৰ কেনেকুৱা ধৰণৰ ইমপ্ৰুভমেন্টৰ দৰকাৰ আছে যদি কোনবা ষ্টুডেন্টে যদি ধৰি লওক স্টেট লেভেলৰ কোনবা এটা যদি মেডিকেল কলেজৰ লায়ক হৈ আছে তেখেতে এনেকুৱাকে ইমপ্ৰুভ কৰিব পাৰিব যে ইহতে সেন্ট্ৰেল লেভেলৰ এইমছলৈকে যাব পাৰিব ইহতে যদি ভালকে চেষ্টা কৰে আৰু হেতু যদি ইহতে সিৰিয়াসলি লয় এই টেষ্টটো নিশ্চয় আমি আশা কৰিব পাৰো আমাৰ সিম্পলিফায়াৰ কোচিংৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে গুটেখিনি ছাত্ৰ ছাত্ৰীকে আমি জয়েন কৰাই দিছো তাৰ লগতে আমাক অলৰেডি বহুত ষ্টুডেন্ট যিহতে নিজে ঘৰত প্ৰিপেয়াৰ কৰি আছে অনলাইন প্ৰিপেয়াৰ কৰি আছে হিহতে আমাক অলৰেডি কন্টাক্ট কৰিছে ইভেন এডমিশনো লৈ গুছি গল হিহতে তো হিহতে 15 ডিসেম্বৰ 2024 ৰ পৰা এপ্ৰিললৈকে এটো টেষ্ট সিৰিজ চলিব যত নেকি পাৰ্ট ওয়াইজ আৰু ফুল লেন্থ দুইটাই চলিব এৰাউণ্ড 24 টা টেষ্ট চলিব তো 24 টা টেষ্ট আমাৰ অলৰেডি শিডিউল বনোৱা হৈছে তাৰ মাজত কি সিলেবাস হ'ব কেনেকুৱা ধৰণৰ সিলেবাস হ'ব কোনটো ডেটত হ'ব গুটেইখিনি বস্তু আমাৰ অলৰেডি দিয়া আছে आई थिंक ये टेस्ट सीरीज बच्चों के लिए बहुत यूजफुल होगा और बिकॉज स्टूडेंट्स अक्रॉस द कंट्री पूरे देश से स्टूडेंट्स इसमें पार्टिसिपेट कर रहे हैं मोर देन 1 लाख स्टूडेंट्स तो इससे बच्चों को अपना रैंक पता चलेगा और जो भी 1 साल या 2 साल के प्रिपरेशन में बच्चों ने कितना मेहनत किया है वेयर दे स्टैंड वो सारी चीज़ों का उनको एक कॉन्फिडेंस आएगा और दे विल नो वेयर दे स्टैंड आई विल गिव देम गुड इवैल्यूएशन गुड प्लेटफॉर्म फॉर देयर प्रैक्टिस ऑल्सो और अभी जो लगभग 4-5 महीने का टाइम है इसमें जब ये प्रैक्टिस करेंगे तो इनकी तैयारी को काफ़ी बूस्ट मिलेगा यस डेफिनेटली जितने भी सीरियस स्टूडेंट हैं उनको इसमें पार्टिसिपेट करना चाहिए डेफिनेटली उनको इससे फायदा होने वाला है टेस्ट सीरीजৰ কাৰণে মানে বহুত আমি এক্সাইটেড হৈ আছো ইয়াৰ পৰা আমি বহুত উপকৃত হ'ব পাৰিম কাৰণ কিমান ইমপ্ৰুভ কৰিব লাগিব যেতিয়া ৰেংক আহিব তেতিয়া আমি গম পাম আৰু আমি কিমান ইমপ্ৰুভ কৰিব লাগিব লগতে কোৱেশ্চন পেটাৰ্নবোৰো গম পাম কিমান কষ্ট কৰিব লাগিব আৰু ভাল হ'বৰ কাৰণে তো মানে কম্পিটিশনটো মানে কম ষ্টুডেন্টৰ মাজতে হৈ আছে তেতিয়া বহুত ষ্টুডেন্টৰ মাজত কম্পিটিশন হ'ব আমি গম পাম কিমান পজিশনত আছো আমি এতিয়াও হয়তো বহুত বাকি আছে এইবোৰে মূল্যায়ন কৰিলে গম পাম আমি এনেদৰে সপ্তাহে সপ্তাহে টেষ্টবোৰ দি থাকিলে আমি ৰেংকবোৰ গম পাম আৰু কিমান ইমপ্ৰুভ কৰিব লাগিব সেইটো গম পাম আৰু সিম্পলিফাই কোচিং এইটো যি প্ৰচেষ্টা হাতত লৈছে খুবেই প্ৰশংসনীয় আৰু আমি বহুত উপকৃত হ'ম